একচুৱেলি শ্যামকানু মহন্তৰ যিবিলাক অনুষ্ঠান আছিল ৰদালি এইবিলাক অসমীয়া সংস্কৃতিৰ লগত জড়িতই নাছিলে আৰু সেইকাৰণে মই কেতিয়াও শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে নগৈছিলো। এবাৰ মই জজফিল্ডত তেওঁৰ অনুষ্ঠানত গৈছিলো, সোমাওতে মঞ্চৰ পৰা গাহৰি গাহৰি বুলি চিঞৰি থকা কিছুমান শব্দ মই শুনিলো। তেতিয়া মই দেখিলো ইয়াত বিহুৰ লগত কি সম্পৰ্ক আছে। মই গেটৰ পৰাই ওলাই গুচি আহিলো। গতিকে মই মোৰ সমস্ত পলিটিকেল কেৰিয়াৰত এবাৰ তেওঁ পাতা দিল্লীত অনুষ্ঠান এটা গৈছিলো 8 বছৰ আগতে। আদাৰৱাইজ শ্যামকানু মহন্তৰ মই কোনো অনুষ্ঠানত নগৈছিলো। ব্যক্তিগতভাৱেও তেওঁৰ অনুষ্ঠানবিলাকত মই কেতিয়াও এনকাৰেজ কৰা নাছিলো। সেইকাৰণে আৰু জুবিনক লৈ যিখিনি ঘটনা হ'ল, ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানত ৰাজ্য চৰকাৰে ফাণ্ডিঙো নকৰে, জড়িতও হৈ নাথাকে আৰু অসমত আমি তেওঁক কোনো অনুষ্ঠান কৰিব নিদিওঁ। দ্বিতীয়তে ভাৰত চৰকাৰকো আমি জনাই দিছো যে তেওঁক যাতে কোনো ধৰণৰ স্পন্সৰশ্বিপ বা ডিৰেক্টলি ইনডাইৰেক্টলি তেওঁক যাতে পেট্ৰনাইজ নকৰে, কাৰণ তেওঁৰ অনুষ্ঠানবিলাকে আমাৰ অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব নকৰে। চাওক, এই গোটেই ঘটনাবোৰ 6 বছৰমান আগৰ পৰাই মোৰ চকুত আছিল আৰু আপোনালোকে যদি মোৰ বাইট দেখে, মই সদায় কৈ আহিছিলো যে জুবিন এটা ডাঙৰ সম্পদ, কিন্তু একাংশ লোকে জুবিনক নিজৰ ব্যক্তিগত বিভিন্ন, আমি সহজ সৰল ভাষাত কম যে ফাইদা উঠাবৰ কাৰণে ব্যৱহাৰ কৰা মই দেখিছিলো। জুবিনক মই ব্যক্তিগতভাৱেও কৈছিলো আৰু দুই এটা সামাজিক মিটিঙতো মই কথাবোৰ কৈছিলো। কিন্তু এটা কথা লগতে মই কৈছিলো যে জুবিনৰ আমি সাধাৰণ মানুহৰ লগত তুলনা কৰা উচিত নহয়। সাধাৰণতে আৰ্টিষ্ট মানুহবিলাকৰ ব্যৱহাৰ সাধাৰণ মানুহৰ দৰে নহয়। তেওঁলোকৰ চিন্তা ভাৱনা অলপ ওপৰত থাকে, বেলেগ ধৰণে থাকে আৰু মোৰ জুবিনৰ ওপৰত মই দিয়া কেইবাটাও বক্তব্য তেখেতৰ জীৱিত কালত সামাজিক মাধ্যমত বা বিভিন্ন ধৰণে উপলব্ধ। আপোনালোকে গোটেইকেইটা পঢ়িব পাব আৰু জুবিনৰ প্ৰতি মোৰ মনৰ যিটো ভাৱ আছিলে সেইটো আপোনালোকে বহুত ক্ষেত্ৰত দেখিছে। কিন্তু যিসকলৰ এটা চাৰ্কুল আছিলে সেই চাৰ্কুলটোক লৈ মোৰ যেনেকে আজি ৰাইজে প্ৰশ্ন তুলিছে, মই 6 বছৰ আগতে সেইটো প্ৰশ্ন তুলিছিলো। আৰু এটা কথা আমি কৈ থৈ দিওঁ যে যোৱা সংসদীয় ইলেকশ্যনত শ্যামকানু মহন্তৰ প্ৰত্যেকটো পোষ্ট আপোনালোকে পঢ়িব, থ্ৰ' এণ্ড থ্ৰ' তেওঁ নৰেন্দ্ৰ মোদী আৰু আমাক বিৰোধিতা কৰিয়ে সামাজিক মাধ্যম চলাই গৈছিল। যোৱা MP ইলেকশ্যনৰ সময়ত তেওঁৰ যদি শ্যামকানু মহন্তৰ গোটেই পোষ্টবিলাক দেখে, তেওঁ গোটেই পোষ্টত নৰেন্দ্ৰ মোদী আৰু আমাক সমালোচনা কৰা আৰু ইলেকশ্যনত বিজেপি হাৰিব বুলি প্ৰেডিকশ্যন কৰা তেওঁৱে মেইন মানুহ আছিলে। আৰু তেওঁৰ লগত মই ব্যক্তিগতভাৱে কথাও নাপাতিছিলো। মোৰ মোবাইলত অজস্ৰ মেছেজ আছে, মই তেওঁক এটা ৰিপ্লাইও নিদিছিলো। গতিকে তেওঁৰ ওপৰতো মোৰ যিটো দৃষ্টিভংগী তেওঁ নিজেও জানে। মই বহুত দিন তেওঁক কৈছো যে তোমাৰ যিটো তুমি কৰা এইটো উচিত নহয় আৰু অসমখনক লৈ যিটো সংস্কৃতিৰ নামত যিটো অপসংস্কৃতি সেইটো মই কেতিয়াও ছাপোৰ্ট কৰা নাছিলো আৰু সেইকাৰণে শ্যামকানু মহন্তৰ লগত মোৰ বহুত বেছি সম্পৰ্ক নাছিল। কিন্তু অসমখন কিমান ডাঙৰ, ইজনে সিজনৰ লগততো ক'বাত নহয় ক'বাত গা খুন্দিয়াবলগীয়া হয়েই। কিন্তু শ্যামকানু মহন্তৰ ৰঙালীয়ে হওক, নৰ্থ ইষ্ট ফেষ্টিভেলে হওক, এইটোৱে অসমক প্ৰতিনিধিত্ব নকৰে। এটা কমপ্লিট বিজতৰীয়া সংস্কৃতি এটাক তেওঁ আগুৱাই লৈ গৈছে।